নাম গীতিমা বৰা। মই শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। বৰ্তমান সময়ত প্লাষ্টিক আৰু তাৰ পৰা নিৰ্মিত সামগ্ৰীয়ে পৰিৱেশৰ প্ৰতি যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছে। বিভিন্ন গৱেষণাৰ পৰা জানিব পাৰি যে ইয়াৰ দ্বাৰা নিৰ্মিত সামগ্ৰীয়ে মানুহৰ স্বাস্থ্যৰ কাৰণে অতিকৈ মাৰাত্মক। সেয়েহে ইয়াৰ পৰিৱৰ্তে প্ৰাকৃতিক আৰু তাৰ বিভিন্ন অংগসমূহৰ ক্ষতি নোহোৱাকৈ আমি কি সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ তাকে আপোনালোকৰ আগত ভিডিঅ'ত উপস্থাপন কৰিছোঁ। মই নাম সন্ধ্যা খানা, মই 10ম শ্ৰেণীৰ ছাত্ৰ। আহকচোন আজি আমি পৰিৱেশৰ বস্তুবোৰ নিয়ন্ত্ৰণ কৰি আৰু প্লাষ্টিক দ্ৰব্যক বৰ্জন কৰি লোকেল বস্তুক ব্যৱহাৰ কৰিম। আহক। আমি এতিয়া ঢকুৱা বনোৱা কাৰখানালৈ আহিছোঁ। এতিয়া ঢকুৱা বনোৱা কাঁহীবোৰ ধুব পৰা আহক আমি তামোলৰ ঢকুৱাৰ পৰা কেনেদৰে বাচন বৰ্তন তৈয়াৰ কৰিব পাৰি। এইখন হ'ল কাঁহী, তাৰপৰা এইখন কাঁহী বাহিৰতো